দিব নালাগিছিল আমি গম পাৰ পিছত আমাক মানে কিমান বেয়া বেয়া কথা কৈছে কিন্তু মাজতে আমি গম পালোঁ এই মাইকীজনী আৰু এজনী ছোৱালী আছে দেৱিকা বুলি মানে সিহঁতে এটা মানে এই অঞ্চলত ভয়ংকৰ এটা ৰেকেট চলাই আছে দেহ ব্যৱসায় আৰু ইয়াৰে প্ৰমাণো কিছু পাইছিলোঁ পোৱাৰ পিছত আমি যেতিয়া 6 গম পালোঁ সিহঁতক খেদা খোৱা বুলি কয় তেহঁতলে কিন্তু ভাল কামৰ কাৰণে নহয় আমি প্ৰথমতে ভাবিছিলোঁ তেওঁলোকে ভাল কিন্তু এইবিলাক ভয়ংকৰভাৱে এটা মানে বেয়া একদম কোনো প্ৰকাৰে ভাল মানুহ নহয় তেতিয়া গম পোৱাৰ পিছত তেখেতলোক ইয়াতে আহিছিলে কোনোবা জীয়াক বুলি কৈছিলে কি এইবিলাক আমি নাজানো কিন্তু লাহে লাহে গম পালোঁ ইয়াতো সেই মানুহবিলাক আহে দেহ ব্যৱসায় কৰে যিহেতুকে আহি কিনে ইয়াৰে ল'ৰা আমাক খবৰ দিছিলে কেইজন মানে যে এনেকৈ ইয়াতে দেহ ব্যৱসায় চলি আছে তহঁতে কিবা কৰিব পাৰা নেকি বোলে আমি কৈছিলোঁ আমিতো ডাইৰেক্ট যাই কিনে ধৰিব নোৱাৰো প্ৰমাণ নহওকে যদি পাৰা তহঁতে যাই ইয়াতে ধৰাৰ পিছত আমি আহিম কিন্তু সেই মানে কৈ থোৱাৰ পিছত এখেতে আজি কেইটামান ল'ৰাই ধৰিছে তাৰপিছত আমাক খবৰ দিছে আমি আহিছোঁ কিন্তু মই স্পষ্টভাৱে ক'ব পাৰোঁ এইবিলাকে কোনো ধৰণৰ জণ্ডিছ দ্বাৰা মানুহ নাই কোনো একো নহয় ডাইৰেক্ট দেহ ব্যৱসায় চলি আছে ইয়াতে আৰু মোৰ হাতত প্ৰমাণ আছিল আমাৰ হাতত এনেকুৱা আৰু মই অকল নহয় আমাৰ যিমান সংগঠন ল'ৰা আছিল গোটেইবিলাকে জানে আজি 3জন ধৰা আছিল না আজি টোটেল 3জন ধৰাইছে কিবা জণ্ডিছ দ্বাৰা মানুহ বুলি কৈছে কিন্তু মই এজন পলাইছে কিন্তু মই স্পষ্টকৈ জানো জণ্ডিছ দ্বাৰা মানুহ হ'বই নোৱাৰে আজি নহয় বহুত দিনৰ পৰা হোটেলত চলাই আছে আৰু আমাক সংগঠনক দুৰ্নাম কৰাৰ মাথা মাৰিছিলে এই মানুহজনী ইয়াতে দেখিলোঁ যে এই মানুহজনী ভয়ংকৰ মানুহ আৰু পাৰে যদি ইয়াৰ পৰা তেখেতলৈ উচ্ছেদ কৰি দিব লাগে এতিয়া মানে এতে কি এই এহঁতৰ সৰু আবিটো মানে কি দুনিয়াৰ কাষ্টমাৰ আহে মানে দেহ ব্যৱসায় চলাই ইয়াতে আগতে 6 গাঁৱত চলাইছিল বুলি শুনিছিলোঁ তাৰপিছত ইয়াতে উঠি আহিছে প্ৰায় মোটামুটি 2-3 বছৰে হ'ল আমি ইয়াৰ গাঁৱৰে ল'ৰা হয় ইয়াতে বহি থাকোঁ মানে দিনত 5টা-6টা বেলেগ ধৰণৰ মানুহ আহি থকা দেখা পাওঁ মাইকী মানুহ আহে মতা মানুহ আহে আজি মানে এনেকৈ আহোঁতে ৰাস্তাতে ধৰছি আৰু মানুহে পাব্লিকে ঘৰত সোমাই থকা অৱস্থাত ধৰিছে ঘৰত সোমাই থাকাতে 2টা ধৰছি আৰু বাহিৰত 2টা অনৈতিক কামত পূৰা অনৈতিক কামত আৰু মানে আমি ধৰিব যেতিয়া গৈছিলোঁ তেতিয়া মানে আমাক চাবুল লৈছিল হানিবৰ কাৰণে আৰু একজন পলাইছে টোটেল আপোনাৰ 3জন নহয় 4জন আছিলে এজন পলাইছে বৰ্তমান 3জন কাৰাৰটো হৈছে এটা মহিলা আমি তাৰমানে বহুত দিন দেখি আছোঁ এইটো আজি ধৰা খাইছে ধৰিছোঁ আমি সেইটো কাৰণে আমাৰ ল'ৰা ছোৱালীটো আছে ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ কথাটো আছে সেইটো কাৰণে আমি সাৱধান কৰি দিয়াটো বেছি ভাল সদায় আহিয়ে থাকে আমি সদায় দেখাই পাই থাকোঁ বুলি ধৰিছোঁ আজি ধৰিছোঁ আমি কিবা নাম লক্ষী হা লক্ষী কলিতা বোলে গৰু দি অহাৰ পিছত সেই মণ্ডালটোক দৌৰাই কিনে লৈ গৈছে মোৰ চোতাল দি তাৰপিছত কৈছে কি নকবি মণ্ডালটোৱে কৈছে মই বোলো কিয় নকব নালাগে এই মানুহজন সিফালে গৈছে তাৰপিছত মানুহজনে দৌৰি পেলাই ধৰিব নৰাৰ পিছত আহি কেনে তাক এই কোমৰত 2টা গুৰি মাৰিছে আৰু 2টা চৰ মাৰিছে কৈ ৰেন্দিপাৰা পৰা কৰিছে নেকি ৰেন্দিপাৰা খুলিছে কৈ কেনে তাক মাৰিছে মই সেইখিনিয়ে জানো যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।